এতিয়া আপুনি কংগ্ৰেছ এৰি আহিছে, কংগ্ৰেছৰ লগত মই এৰা নাই, মোক নিলম্বন কৰি ৰাখিছে আজিলৈ। মই এৰা বুলি ক'লে ভুল হ'ব। তেওঁলোকে মোৰ নিলম্বনো উইথড্ৰ কৰা নাই, মই দিয়া চৰ্তও তেওঁলোকে কোনো স্পষ্টীকৰণ দিয়া নাই। গতিকে তেওঁলোকে টিকেট দিয়াৰ সম্ভাৱনা ক্ষীণ, আৰু সেইকাৰণে মই এটা বিকল্প বাছি ল'ব লাগিব। কিন্তু যদি ৰাজ্য দল আৰু কংগ্ৰেছৰ মাজত বুজা পৰা হয়, আপুনি আকৌ কংগ্ৰেছৰ সমৰ্থনতে কাম কৰিব লাগিব। তেতিয়া নহয়, চাওক, মিত্ৰশক্তিৰ মেইন টাৰ্গেটটো হ'ল বিজেপিক শাসনৰ পৰা উৎখাত কৰা। গতিকে সেই উদ্দেশ্যলৈ মই মিত্ৰশক্তিৰ লগত থাকিব বিচাৰিছোঁ। আৰু কংগ্ৰেছৰ অতীতত কৰি অহা কিছুমান ভুল, যদি মই এটা প্ৰেছাৰ গ্ৰুপত থাকোঁ, তেতিয়াহ'লে ভুলখিনি যাতে কংগ্ৰেছে নকৰে তেনেকুৱা এটা ব্যৱস্থাও কৰিব পাৰিম। কংগ্ৰেছৰ ভিতৰত থাকি যিখিনি কথা ক'ব নোৱাৰিম, যদি প্ৰেছাৰ গ্ৰুপ, ধৰি লওক মই ৰাইজৰ দলত আছোঁ, ৰাইজৰ দল পাৱাৰৰ লগত, কংগ্ৰেছৰ লগত পাৱাৰত আহিলে বাৰ্গেইন কৰিব পাৰিব ডেফিনেটলি মই এটা মূৰৰ কামোৰণি হ'ম তেওঁলোকৰ কাৰণে, কংগ্ৰেছৰ কাৰণে। একদম। এতিয়াও মূৰৰ কামোৰণি হৈ আছে নেকি? নাজানো, তেওঁলোকে মোৰ কোনো কথাৰ উত্তৰ নিদিয়ে।